ঢোলক তেখেতৰ খেলনা শ্ৰী মীৰ হাজী কাছম পদ্মশ্ৰী 2026 মই কেতিয়াও কথা ক'ব নাজানিছিলোঁ। মোৰ দ্বাৰাই নহৈছিলেই। মোৰ ঢোলকটোৱে কথা কয়, বুজিছা? সেইটোৱে মানুহে চিনি পায়। সেই বাদ্যযন্ত্ৰৰ বাবে মোক হাজী ৰামাকটো বুলি কয়, চাহেব। জুনাগড় গুজৰাটৰ এজন বাসিন্দা হাজী কাছম সৰু আছিল যেতিয়া তেওঁৰ মাকৰ মৃত্যু হৈছিল। সংগীতৰ মীৰ সম্প্ৰদায়ৰ পৰা অহা তেওঁৰ পিতৃয়ে বিভিন্ন অনুষ্ঠানত ঢোলক বজাই জীৱিকা উপাৰ্জন কৰিছিল। সৰু হাজী কাছমে অতি সোনকালেই পিতৃৰ দৰে ঢোলক বজাবলৈ আৰম্ভ কৰিলে আৰু তেওঁৰ নিজৰ পিতৃৰ দৰে পাকৈত হোৱাৰ বাবে অনবৰতে বজাই থাকিল। যৌৱনকালত তেওঁ দিনৰ ভাগত এখন হোটেলত কাম কৰিছিল। তেওঁ নিজৰ পিতৃৰ লগত ভজন আৰু অন্যান্য প্ৰকাৰৰ অনুষ্ঠানত ঢোলক বজাবলৈ গৈছিল। প্ৰখ্যাত দিৱালী বেনৰ সৈতে নৱৰাত্ৰিৰ সময়ত একক অনুষ্ঠানো পৰিৱেশন কৰিছিল। তেওঁৰ জীৱনে তেতিয়া এক দিশ লৈছিল যেতিয়া তেওঁ নিজৰ পিতৃৰ ঠাইত প্ৰখ্যাত লোকগায়ক প্ৰাণলাল ব্যাসৰ সৈতে বজাইছিল। কাছম, তোমাৰ ল'ৰাটো আচলতে তোমাতকৈ দুখোজ আগুৱাই আছে। তেতিয়া মোৰ দেউতাই কৈছিল, আপুনি দেউতাক ৰাখক। হাজী কাছমে প্ৰাণলাল ব্যাসৰ সৈতে 50 বছৰ ধৰি অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁলোকৰ সংগীত প্ৰতিভাই তেওঁলোকৰ সম্পৰ্ক গভীৰ কৰি তুলিছিল। এইদৰেই হাজী কাছম ভজন, কাৱালী আৰু গজলত ঢোলক বজোৱাত নিপুণ হৈ পৰিল। তেওঁ নিজস্ব এক সুকীয়া শৈলী গঢ়ি তুলিছিল আৰু ঢোলকক এক অনন্য একক বাদ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল। গুজৰাটৰ দুৰ্ভিক্ষৰ সময়ত গৰুবোৰে যথেষ্ট কষ্ট পাইছিল। সিহঁতক খুৱাব পৰাকৈ কোনো ঘাঁহ খেৰো নাছিল। হাজী কাছমে গৌশালা আন্দোলন আৰম্ভ কৰিছিল। তেওঁ গৰুৰ ঘাঁহৰ বাবে ধন সংগ্ৰহৰ হেতু প্ৰায় 30,000 শ্ব' কৰিছিল। মোক যি এই পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে, চাহেব, বিশ্বাস কৰক, মোৰ জীৱন সঁচাকৈ ধন্য হৈছে। এই সন্মানৰ বাবে মই সকলোকে আমাৰ সমগ্ৰ দেশৰ আগত প্ৰণাম জনাইছোঁ। শ্ৰী মীৰ হাজী কাছম পদ্মশ্ৰী 2026 কোটি কোটি প্ৰণাম।